মই বৰ্তমান উপস্থিত আছোঁ লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা ৰাস্তাত, এটা পথত। চাওক আপোনালোকে চাওক, প্ৰাগ নিউজৰ দৰ্শকক মই এটা বস্তু দেখাবলৈ অনুৰোধ কৰিছোঁ। এই ৰাস্তাটো বৰ্তমান যিটো ৰাস্তাটো পকীকৰণ কৰা হৈছে, কিন্তু তাৰ এটা সংযোগী পথ, এটা গুৰুত্বপূৰ্ণ পথ, এই পথটো আজিলৈকে পকীকৰণ হোৱা নাই। কিমান জমৰ যাতনা ভুগি আছে ইয়াৰ ৰাইজ। বৰ্তমান ইয়াৰ পৰা লিডু গাঁও পঞ্চায়ত 100 মিটাৰ দূৰতে অৱস্থিত, কিন্তু এই ৰাস্তাটো এতিয়ালৈকে পকীকৰণ হোৱা নাই। বহুবাৰ চৰকাৰ আহিছে, বহুবাৰ চৰকাৰ গৈছে, পৰিৱৰ্তনৰ শ্লোগান দি কিনে বিজেপি চৰকাৰ আহিছে, কিন্তু বৰ্তমানলৈকে এই ৰাস্তাটো এক শোচনীয় অৱস্থা। ইয়াৰ জনগণ, ইয়াৰ সৰ্বসাধাৰণ ৰাইজ এই ৰাস্তাটোৰ কাৰণে বহু অসুবিধাৰ সন্মুখীন হৈ আছে। ইয়াৰ পৰা বহু দূৰলৈকে এই ৰাস্তাটো, কিন্তু বৰ্তমানলৈকে এই ৰাস্তাটোৰ পকীকৰণ হোৱা নাই। বহু নিবেদন কৰা হৈছে, কিন্তু এই ৰাস্তাটোৰ দুৰ্গতি ইয়াৰ ৰাইজে ভুক্তভোগী হৈ আছে। মোৰ সহযোগী চিত্ৰ সাংবাদিকে এই সম্পূৰ্ণ দৃশ্য দেখাবলৈ মই অনুৰোধ কৰিছোঁ। এয়া চাওক, এই ৰাস্তাটোৰ এক মানে শোচনীয় অৱস্থা। ইয়াৰ পৰা চিকিৎসালয়, ইয়াৰ পৰা স্কুলৰ ছাত্ৰ ছাত্ৰীলৈ কলেজ বা বিভিন্ন বিদ্যালয়ে যায় বা চিকিৎসালয় যোৱাৰ বাবে ইয়াত গাড়ী বুলি নাহে বুলি, যদি ৰাতি কোনোবাই ৰোগীয়ে যদি চিকিৎসালয় যোৱাৰ কাৰণে কোনোবা গাড়ীক মাতে, তেনেহ'লে গাড়ীৰ ড্ৰাইভাৰ বা গাড়ীৰ মালিকে ডাইৰেক্ট এটাই প্ৰশ্ন, এই ৰাস্তাটোত আমি নাহোঁ বুলি মানে সিহঁতক প্ৰশ্ন কৰে। আহক, আমাৰ মাজত উপস্থিত আছে এই এলেকাৰ বহু মানুহ। তেখেতলোকে কি কয়, কি প্ৰশ্ন কয় লিডুৰ এই গাঁও পঞ্চায়তৰ অন্তৰ্গত এই ৰাস্তাটো, 2 নম্বৰ ৱাৰ্ডৰ এই ৰাস্তাটো, এই 2 নম্বৰ ৱাৰ্ডৰ যিটো ৱাৰ্ড মেম্বাৰ, তাৰ কি নিকৃষ্ট ভূমিকা। তেখেতে কি লিডু গাঁও পঞ্চায়তৰ এই ৰাস্তাটোৰ কাৰণে কোনো নিবেদন কৰা নাছিলে নেকি? আহক, আমি পোনে গৈছোঁ ইয়াৰ ৰাইজৰ ওচৰত। কি ক'ব আপুনি ৰাস্তাটোৰ কাৰণে? ৰাস্তাটোৰ কাৰণে ইমানে ক'ব বিচাৰিছোঁ, মানে বাৰিষা দিলেতো খুবেই অসুবিধা হৈছে আমাৰ। চাওক, ৰ'দ দিলেতো ৰাস্তাটো শুকুৱাবলৈ বহুত টাইম লাগি যায়, কিন্তু 1 ঘণ্টা বাৰিষা দিলেও ৰাস্তাটো মানে একেবাৰে বৰবাদ হৈ যায়। এতিয়া চাওক, আমি ইয়াত থাকি আছোঁ, 1 বছৰ ধৰি ইয়াত আছোঁ আমি, প্লাছ মোৰ ঘৰতো পেচেণ্ট মানুহ আছে। এতিয়া ইনকেছ আপুনি কওক, যদি কিবা অসুবিধা হয়, কোননো গাড়ী এটা লৈ আহিব ইয়াত? আমাৰতো কিবা অসুবিধা হয়। প্লাছ অঞ্চলত আজিলৈকে ঢুকি পোৱা নাই। এই অঞ্চলত বহু মানুহ বসবাস কৰি আছে, বহু জনসাধাৰণ বসবাস কৰি আছে, কিন্তু আজিলৈকে এই ৰাস্তাটোৰ কোনো সদগতি হোৱা নাই। আহক, আমাৰ ওচৰত আৰু এজন মানুহ আছে, আৰু এজন জ্যেষ্ঠ মানে সমাজসেৱী বুলি ক'ব লাগিব, একজন জ্যেষ্ঠ নাগৰিক বুলি ক'ব লাগিব। তেখেতৰ পৰা মই তেখেতৰ মনৰ কথা বুজি ল'ম, কেলে এই ৰাস্তাটোৰ এনে দুৰৱস্থা। কি ক'ব আপুনি? চাওক, আজি ইয়াত ৰাস্তাটো মোটামুটি আপোনাৰ 3 বছৰ 4 বছৰ হৈ গ'ল, ৰাস্তাটো তেনেকুৱাই আছে। আমি ইয়াৰ লোকেল মানুহ কেতিয়াবা মাটি চাটি পেলাইছোঁ, তথাপি যাবৰ কাৰণে, কিন্তু দুৰৱস্থা যেনেকুৱা হৈছে। তো পেচেণ্টৰ কথা দূৰৰ কথা বাদেই দিয়ক, আপুনি এটা স্কুলৰ ষ্টুডেণ্টক খোজকাঢ়ি আহিব নিবিচাৰিছে, আপুনি নিজে চাওক। ইয়াৰ পৰা এটা কথা আপোনাক কৈছোঁ, ইয়াৰ পৰা 100 মিটাৰ দূৰত লিডু গাঁও পঞ্চায়ত অৱস্থিত। পঞ্চায়তত কিবা 2বাৰ দিয়া হৈছে, ৱাৰ্ড মেম্বাৰক জনোৱা হৈছে আমাৰ, কিন্তু তাৰ সিহঁতে একো ব্যৱস্থা লোৱা নাই। তো এতিয়া আপোনালোকে এই ৱাৰ্ড মেম্বাৰৰ নিকৃষ্ট ভূমিকা গ্ৰহণ কৰিছে। ৱাৰ্ড মেম্বাৰ হয়তো কামৰ মানুহ নহয়। এইবোৰ মানুহ ৱাৰ্ড মেম্বাৰ আমি নিজে বনোৱা তো, সেইটো ক'ব নোৱাৰিছোঁ একো। এতিয়া কথাটো হ'ল, আমাৰ ৰাস্তাটো হ'ব লাগে সোনকালে, যিমান সোনকালে হওক। আপোনালোকৰ এইটোৱে দাবী? এইটোৱে দাবী, ৰাস্তাটো সোনকালে। আগের দিকে কতটুকু আছে? হয়, এটা কথা আপোনালোকক আপুনি জনাইছোঁ, এই ৰাস্তাটো ইমান দুৰ্গতি। মোৰ সহযোগী চিত্ৰ সাংবাদিকে দেখাই আছে, এইয়া চাওক, এক জমৰ যতনা ভুগি আছে ৰাস্তাটোৰ কাৰণে মানুহে। ইয়াৰ পৰা মানুহে ওলাব নোৱাৰা হৈছে। ৰাতি যদি কোনো ৰোগীয়ে যদি অসুস্থ হয়, কোনো গাড়ী আহিব নাহে বুলি সিহঁতক কৈ দিয়ে, মই আহিব নোৱাৰোঁ এই ৰাস্তাটোৰ কাৰণে। মোৰ সহযোগী চিত্ৰ সাংবাদিকে এই সম্পূৰ্ণ দৃশ্য দেখাই আছে। আহক, আমি পোনে গৈছোঁ আৰু এই এলেকাৰ বিভিন্ন জনসাধাৰণ আৰু বিভিন্ন ৰাইজ আছে, তেখেতৰ পৰা সুধিম তেখেতৰ মনতে। কি ক'ব আপুনি? এই ৰাস্তাটো হ'ব লাগে। আজিতো দীৰ্ঘদিন হ'ল কমপ্লেইন কৰা হৈছে, একো হেৰি কৰা নাই তেওঁলোকে। এতিয়া কি হয়, আমাৰতো যোৱা অহা অসুবিধা হৈ আছে, এইটো কাৰণে আমি আবেদন কৰিছোঁ